Happy birthday, Mama. পানী খাবা ঝাৰু নুচুবা দেই ঝাৰু নুচুবা হা তেলে মই আইচক্ৰীম তোমাক খাবলৈ নিদিওঁ এতিয়া দেই আইচক্ৰীম খাবা যদি থোৱা হা কাষ্টাৰ্ড বনাই আছো মই দিছো দেই মই পানী দিছো বাদে গুড মৰ্ণিং সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম আজি মোৰ 15,000 ফলোৱাৰ্ছ হৈ গ'ল দেই বহুত বহুত ধন্যবাদ আৰু যিসকলে মোক ফ'ল' কৰিছে ভিউজ কৰিছে বহুত বহুত ধন্যবাদ আৰু ভাল লাগিলে যিসকলে মোক ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব ভাল লাগিলে ফ'ল' কৰিব নকৰিলে নাই আৰু বাকী আৰু তেনেকৈ ইউটিউব চেনেলটোতো কৰি দিব দেই সোণালী ব্লগ বুলি আছে এই আমাৰ এৰিয়া মানুহ যোনে যোনে ভাল পায় কৰি দিব দেই বৰ ভাল পাওঁ বুলি কয় যে ভাল পায়নে প্ৰমাণ দেখাই দিয়কচোন বাৰু ইম্পৰ্টেণ্ট কথা এটা কোৱাই নাই নহয় তেতিয়া মই এৰিয়ালৈ ব্ৰেকফাষ্ট বনাই থাকোঁতে ৰিংকুৱে মোক কৈছে মোক উৎপল দাই কৈছে মই বোলে ফেমাছ হৈ গ'লোঁ বোলে মই ফেমাছ হৈ গ'লোঁ বোলে কেনেকৈ এই তোৰ ভিডিঅ' পূৰা ভাইৰেল হৈ গৈছে নহয় কি ৰিংকুৱে তেতিয়া উৎপল দাক কৈছে বোলে কি মই আপোনালোকৰ ঘৰতো সোমাই গ'লোঁ নি উৎপল দাই কৈছে অঁ আমাৰ ঘৰটোতো সোমাই গ'লি তাৰপিছত কৈছে সেই তই বৰ ধুনীয়া ডোচা বনাৱ আমাকো ডোচা খুৱাবিচোন সি সেইবোৰ কৈ আছে আৰু মই মানে ভিডিঅ' বনোৱা টাইমত কেতিয়াবা কিটচেনটো পূৰা প্ৰায়ে মানে সি বৰ বিশৃংখলকৈ ৰাখে বোলো তই যে পটককৈ বোলো ইমান লেতেৰা কৰি পেলাও বোলো তাৰপিছত কৈছে এই তেনেকৈ নেদেখুৱাব আকৌ মানুহে ক'ব লেতেৰা বুলি ভাবিব ন মোক মানে কি ভিডিঅ' কৰা টাইমত মোক কৈ দিবচোন মই চিজিল কৰি দিম নহয় আৰু অকণমানি কিবা এটা কাম কৰিবলৈ গ'লে ইমান বাচন লেটিয়াই নহয় মানে ধোৱাজনীয়ে মজা পাই যাব মানে আমি প্ৰত্যেক মানুহেই আনৰ কথা চৰ্চা কৰোঁৱেই হয়নে কোনোবাই যদি কয় আনৰ কথা চৰ্চা নকৰোঁ তেতিয়াহ'লে মই নামানো খুব কম পৃথিৱীত আঙুলিৰ মূৰত গণিব পৰা 1% মানুহে আছে আনৰ কথা নাপাতে বহুতেতো অকল আনৰ কথাকে লৈ বহি থাকে হয় আমিও পাতোঁ কোনোবাই কিবা এটা কৰিলে ধৰক আমুকটো হ'ল পাতোঁ কিন্তু আমি কেতিয়াও আনৰ বেয়া হোৱাটো চিন্তা নকৰোঁ পাতোঁ আৰু কিবা এটা ভাল লাগে মানে মানুহ নহ'লে বহি পিনে একেলগ লগ হৈ কিনো কথা ওলাব সেইকাৰণে আনৰ কথাকে ওলাই ধৰক ভাল কথা ওলায় বেয়া কথা ওলায় কিন্তু কিছুমানে যে কয় আমি নাপাতোৱেই সেইটো মই একদমেই বিশ্বাস নকৰোঁ আৰু তাতে কি জানে কিছুমান মানুহ এনেকুৱা আছে আপোনাক ভাল নাপায় কিন্তু আপোনাক বেলেগে ভাল পায় সেই বস্তুটো মানে আপোনাৰ তেওঁ হজম নহয় তেওঁ কি কৰিব আপোনাৰ ওচৰত ভাল হৈ বেলেগে যে আপোনাক ভাল পায় সেই কথাটো নকয় কিন্তু বেয়া পোৱা কথাটোহে কয় মানে তোমাৰ কথা এনেকৈ কৈছে নহয় মানে কি জানে তেওঁ মানে বিচাৰে আপুনি পৃথিৱীত এনেকুৱা হওক মানে অকলশৰীয়া হওক আপোনাক কোনেও ভাল নাপায় আপোনাৰ বদনামে গাই থাকিব কিন্তু আপোনাৰ আগত তেওঁ ভাল গুণ গাই থকা নিচিনাকৈ ক'ব বেলেগেহে আপোনাৰ বিষয়ে বেয়াকৈ কৈছে তেনেকুৱা মানুহো আছে আৰু পৃথিৱীত নিগেটিভ ভাৱ লৈ থকা মানুহৰ পৰা একদম আঁতৰি থাকিব নিগেটিভ কথা কৈ থকা মানুহৰ লগত যদি আপুনি থাকে তেনেহ'লে আপোনাৰ জীৱনতো সেই প্ৰভাৱ পৰিবই পৰিব মোৰ কাৰণে পৃথিৱীখন নিচেই সৰু আৰু মোক ভাল পোৱা মানুহ খুব কম সেইকাৰণে মই পৃথিৱীখন সৰু বুলি কওঁ কাৰণ কেলৈ পৃথিৱীখনত কত কোটি কোটি মানুহ আছে সকলোকেতো চিনি নাপাওঁ সকলোৰে লগততো মোৰ সম্বন্ধ নাই যিকেইটা মানুহ সম্বন্ধ আছে সেইকেইটা খুব কম মানুহ নগণ্য সেইকাৰণে মই কওঁ মোৰ পৃথিৱীখন বৰ সৰু আৰু কিছুমানে যেতিয়া মোক কুৱেশ্যন এটা কৰিবলৈ আহে তই মোক ভাল পাৱনে বাৰু তেওঁলোকক মই এটা কথাই ক'ব বিচাৰোঁ যোনে মোক ভাল পায় তেওঁ মোক সেই কুৱেশ্যনটো কেতিয়াও নকৰে কাৰণ যোনে মোক ভাল পায় মই তেওঁক ভাল পাওঁ আৰু যোনে মোক ভাল নাপায় মই তেওঁক চিনি নাপাওঁ সেয়া লাগিলে নিজৰে হওক পৰৰে হওক সেইটো সঁচা কথা ভাই
সেইকাৰণে মই কৈছোঁ মোৰ কাৰণে পৃথিৱীখন খুব সৰু, কাৰণ কেলৈ মোৰ চিনাকি মানুহ খুব কম, মোক ভাল পোৱা মানুহ কম। এটা কথা কি জানে, জীৱনত আপুনি এনেকুৱা কিছুমান মানুহ পাইছেনে, আপুনি কিবা এটা কৰিব বিচাৰিলে পাৰিবি জানো, কৰিব নালাগে নেকি, উৎসাহ দিয়া মানুহ নাই, ভঙাই দিয়া মানুহ আছে। আপোনাৰ যিটো উৎসাহ আছে সেই উৎসাহটো ডাউন দিয়া মানুহ আছে। সেইবোৰ মানুহৰ পৰা সদায় আঁতৰত থাকিব। আৰু যি মানুহবোৰ, কিছুমান মানুহ আছে স্বাৰ্থপৰ, নিজৰ স্বাৰ্থৰ কাৰণেহে জড়িত হৈ থাকে। নিজৰ যেতিয়া স্বাৰ্থ পূৰণ হৈ যায় মানুহবোৰ আঁতৰি দিয়ে, তেনেকুৱা মানুহৰ পৰা আঁতৰত থাকিব। আৰু যি মানুহে আপোনাক সন্মান নকৰে সেই মানুহৰ পৰাও আঁতৰত থাকিব। সন্মান কোনেও বিচাৰি বিচাৰি নাযায়। আৰু কিছুমান মানুহে নিজকে ধনী, লোকক দুখীয়া, সেইবোৰ মানুহৰ পৰা আঁতৰত থাকিব। অহংকাৰী মানুহৰ পৰা আঁতৰত থাকিব। সেইবোৰ মানুহৰ পৰা আঁতৰত থাকিলে আপুনি নিৰাপদে থাকিব পাৰিব আৰু আপোনাৰ মাইণ্ডটো ধুনীয়াকৈ থাকিব। যদি সেইবোৰ মানুহৰ পৰা আঁতৰত নাথাকে তেনেহ'লে আপুনি জীৱনত উন্নতি কৰিব নোৱাৰিব। বুজি পাইছে? উন্নতি কৰিব নোৱাৰিব। মোৰ মানে মগজটোত ইমানেই কথা উৰি গৈছে। আজি মোৰ বাৰ চেকআপৰ কাৰণে মাহঁত ডিব্ৰুগড় গৈ আছে। মানে মই আগতেও কৈছোঁ, মোবাইলটো চাই মোৰ বায়েতো মুখে মাতিব নোৱাৰে। মানে মানুহ ঘৰৰ ভিতৰত সোমাই থাকিলে এনি টাইম আৰু মোবাইলটোত চাই থাকিলে মানুহ চাইকো টাইপৰ হৈ যায়। মোৰ বাও তেনেকুৱা হৈ গৈছিলে, খঙাল হৈ গৈছিলে। এতিয়া তাইক ট্ৰিটমেণ্ট কৰি থকা হৈছে, দৰৱ খুৱাই থকা হৈছে, এতিয়া ভাল হৈছে। কিন্তু এইবাৰে মানে লাষ্ট চেকআপ। কিন্তু মই মাক যোৱা বছৰ অৰ্থাৎ 24 চনত কৈছিলোঁ আজিৰ দিনটোতে মই যাম বাৰু দিয়ক, কিন্তু মগজৰ পৰা একেবাৰে ওলাই গ'ল। এতিয়া মাক ফোন কৰোঁতে মায়ে কৈছে মই ডিব্ৰুগড় পালোঁগৈ। বেয়াই লাগিছে সঁচাকৈ। একো ক্ষেত্ৰতে মই হেল্প কৰিব পৰা নাই মানে মাহঁতক। ঘৰলৈও যাব পৰা নাই, মানে প্ৰতিটো ক্ষেত্ৰতে সাহস দিয়া মানুহজনীয়ে হৈছে মা। আৰু কেতিয়াবা যদি খংটো উঠি থাকে মায়ে সেইটো টাইমত ফোন কৰি দিয়ে, তেতিয়াহ'লে গোটেই খংখিনি মাৰ ওপৰতে উজাৰোঁ আৰু মায়ে নিশ্চুপ হৈ শুনি থাকে। আচৰিত লাগে ন? যিজনীয়ে জন্ম দিলে, যিজনীয়ে কষ্ট কৰি পালিলে, যিজনীয়ে খোৱালে বোৱালে, সেইজনীৰ ওপৰতে আমি ৰজা, বাকী কাৰো ওপৰত ৰজা ওলাব নোৱাৰোঁ যে। মানে আমাৰ ফ্ৰাষ্ট্ৰেশ্যনখিনি আমি কাৰ ওপৰত উলিয়াম? সেই মাজনীৰ ওপৰতে উলিয়াওঁ আৰু সেইজনী মায়ে মনে মনে শুনি। ছোৱালীৰ জীৱনটো সঁচাকৈ ভাবিলে কিবাই লাগে ন? বিয়াৰ আগলৈকে মা দেউতা পাৰ্মিশ্যন নোলোৱাকৈ ক'লৈ যাব নোৱাৰি, আৰু বিয়াৰ পিছত মানুহজনৰ পাৰ্মিশ্যন নহ'লে ক'লৈও হিলিবই নোৱাৰি। মোক কুৱেশ্যন কৰে, তুমি মা ঘৰলৈ নোযোৱা নি, তুমি মা ঘৰলৈ নোযোৱা নি? মা ঘৰলৈ কোনে যাব নিবিচাৰে কওকচোন? বহুতে হয়তো ভাবিব পাৰে কিয় মাকৰ ঘৰখনলৈ নাযায়, কিয় মাকৰ ঘৰখন নেদেখুৱায়? সেইটো মই জানো কিয় নাযাওঁ। এতিয়া ছোৱালী এজনী আছে, মানুহজন আছে, ঘৰখন আছে, যাওঁ বুলি ক'লেই যাব নোৱাৰোঁ। বেলেগলৈ পটককৈ যাব পাৰোঁ, কিন্তু মাৰ ঘৰলৈ পটককৈ যাব নোৱাৰোঁ। মুঠতে মই ভগৱানক সদায় এটা কথাই কওঁ, সদায় ঘৰখন ভালে ৰাখক, মাৰ ঘৰৰ মানুহখিনিক ভালে ৰাখক। ওচৰৰ পৰা গৈ দুখৰ টাইমত ওচৰত থাকি মাত এষাৰ দিব পৰা নাই, কিন্তু দূৰৰ পৰা সেইটোৱে কওঁ, ভগৱান মই তাত থকা নাই, কিন্তু তেওঁলোকক যাতে আপুনি সদায় ভালে ৰাখে সেইটোৱে বিচাৰোঁ। আৰু তেওঁলোকৰ ভালে থকা মানে মই ভালে থকা। যেনেকৈ মোৰ মাজনীয়ে মই সদায় ভালে থকাটো বিচাৰে। মোক এটা কথাই কয় মায়ে, তই ভালে থকা মানে মই সদায় ভালে থকা, আৰু তোৰ কিবা এটা হোৱা বুলি ক'লেতো মই মৰি যাব পাৰোঁ। মানে সকলোৰে দিনবোৰ ভালকৈ যাওক, ভাল মানুহৰ লগত থাকক, ভাল চিন্তা কৰক। আৰু কি জানে, আমি সকলো মানুহে বেলেগৰ পৰচৰ্চা কৰোঁৱেই, কিন্তু তথাপিও অধিক কৰাটো বেয়া। ভাল এটা হ'লেও কৰোঁ, বেয়া এটা হ'লেও কৰোঁ। কোনেও নকৰোঁ বুলি নক'ব দেই, মিছা কথা।
আৰু তাৰ ভিতৰত কিছুমানে আছে আনৰ একেবাৰে মানে ভাল হোৱাটো নিবিচাৰে। সেইটো কিন্তু আটাইতকৈ বেয়া কথা, জানেনে? আনে কৰিছে, আনে খাইছে, আনে কিবা এটা সম্পত্তি লৈছে, তাত মানুহৰ চকু লাগিবলৈ একো নাই। নিজে নিজে কষ্ট কৰিলে নিজৰ নিজৰ আশাবোৰ পূৰ হ'ব। আমি আনক দেখি পিনে আমাৰ আশাবোৰ ফুলফিল কৰিলে হ'ব জানো? এহেঁতি আমুক লৈছে, ময়ো ল'ব লাগিব। সদায় নিজৰ কথা ভাবিব, তেতিয়া নিজৰ উন্নতি হ'ব, গম পাইছেনে? পৰৰ কথা যিমানেই বেয়া ভাবিব, সিমানেই আপোনাৰ ভাল হ'ব লগাটো বেয়া হ'ব। মই সেইটোৱে জানো দেই। আৰু এটা কথা, আমি নিজৰ মাজতেই ব্যস্ত থাকোঁ ন, পৰৰ কথা পাতিবলৈতো একোৱেই নাই। কেতিয়া পাতোঁগৈ জানে? যেতিয়া কোনোবাই আহি কিবা এটা কৈ দিয়ে, তেতিয়া পাতোঁ। কিন্তু মানে মই এইটো কাৰণে পাতোঁ, কিয় মোৰ বিষয়ে ক'লে, মই কি হাৰ্ম কৰিছোঁ, সেইটো হিচাপে মই পাতোঁগৈ। মোৰ তেতিয়া সেই মানুহটোৰ প্ৰতি ভাল ভাৱ থাকিলেও কিন্তু বেয়া ভাৱ জন্ম হৈ যায়। পটককৈ আনিব নিবিচাৰোঁ, কিন্তু জন্মি যায়। এনেকুৱা কথা কিছুমান কৈ দিয়ে, সেইবোৰ দুখ পাই যাওঁ। নিজে যেনেকৈ দুখ পায়, আনেওতো তেনেকেই দুখ পায় ন? কিয় মানুহে নাভাবে? এচাম আছেই আনক দুখ দি ভাল পোৱা, আনৰ উন্নতি নোহোৱা, আনৰ মানুহ আগবাঢ়ি নোযোৱা। সেইচব মানুহ কেতিয়াও সলনি নহয়। যেতিয়ালৈকে আপুনি নিজৰ অন্তৰৰ পৰা আপুনি সলনি হওঁ বুলি নলয়, তেনেহ'লে আনে আপোনাক 10টা কথা ক'লেও আপুনি সলনি নহয়। কিন্তু কিছুমানে মানে কি, মই ভাল মানুহ হ'ম বুলি ভাবি লয়হে। যাৰ যি চৰিত্ৰ লগত থাকিবই, মৰালৈকে লগত থাকিব। সেইকাৰণে সেইবোৰ শুধৰাই লাভ নাই। নিজে ভালকৈ থাকক। আনৰ কথা মাথা মাৰি লাভ নাই, একো লাভ নাই। নিজৰ কথা ভাবক। ঠিক আছে তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰোঁ আৰু সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।